হেল্ল' গুড আফটাৰনুন ৱেলকাম টু মাই আৰ্মেন ব্লগ আৰু এতিয়া আউট এণ্ড বিয়নৰ পৰা ওলাই পেলাই আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ আৰু মোৰ লগত থাককচোন আমি ক'ত যাওঁ দেখা পাব কি কৰ তেনেহ'লে তই গাড়ীত বহি থাকিবি মই আৰু মায়ে বজাৰ কৰিম অকণমান চাওঁ তাৰপিছত আৰু কি যে ভাল লাগিল কি ক'ম আৰু একদম বঢ়িয়া ব্ৰেকফাষ্ট কৰিলোঁ কৰি পেলাই এয়া ওলাই আহিছোঁ আৰু এতিয়া আমি মা আৰু মই গড়িয়াহাটলৈ আহিছোঁ এওঁ আছে এওঁ বাহিৰত গাড়ীতে বহি আছে কাৰণ বহুত গৰমত এওঁ নোৱাৰে এনেকৈ দোকানী ফুৰিবলৈ আৰু মাকো অকণমান লাহে লাহে লৈ গৈ আছোঁ কাৰণ গৰম বহুত একেবাৰে নোৱাৰি অকণমান শাৰী কিনে বোলে সেইকাৰণে অকণমান শাৰীখিনি কিনি লওঁ তাৰপিছত আকৌ দেখুৱাই আছোঁ আৰু গড়িয়াহাটত মায়ে কেইখনমান শাৰী কিনিলে আৰু শাৰী চাৰী কিনাৰ পিছত দুপৰীয়া হ'ল যেতিয়া আমি লাঞ্চৰ কাৰণে এখন পাঞ্জাবী ধাবা এখনত সোমালোঁ আৰু একদম চিম্পল এনে নান প্লেইন ৰাইচ আৰু পনীৰ এনেকৈ চালাড এনেকৈ লৈ ল'লোঁ আৰু খাই লৈ পেলাই তাৰপিছত আকৌ ৰুমলৈ যাম তাৰপিছত আকৌ আবেলি যদি ওলাই আহোঁ তেতিয়া আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম হেল্ল' গুড ইভিনিং আৰু এতিয়া হৈছে আবেলি কলিকতাৰ আজি ইভিনিং আৰু আজি লাষ্ট ইভিনিং আৰু তাৰপিছত যিখিনি পাৰোঁ সেইখিনি অকণমান ওলাই যাওঁ আৰু আজি দিনটো যিহেতু তাৰপিছত ৰাতিপুৱাৰে ফ্লাইট আছে কালি ৰাতিপুৱা ওলাই যাওঁ তাকে আৰু সেয়া আৰু এইখিনি আৰু যিমানখিনি পাৰিলোঁ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত ৰিক্সা মাতিলে ৰিক্সা নালাগে যিখিনি পাৰিলোঁ শ্বেয়াৰ কৰিলোঁ আৰু এওঁ অকণমান এওঁ মই আজি এতিয়া মাক থৈ দিছোঁ আৰু ঘৰতে ৰুমতে আৰু ভাগৰ লাগিছে সেইকাৰণে আৰু গৰম বহুত গৰমতে মোৰ এই আমি আছোঁ দেখিলে গম পাব গৰম আছে আৰু এতিয়া এওঁ এখন শ্বপিং মলত সোমালে আৰু অকণমান নিজৰ কাৰণে জিন্স কিবা কিনি আছে তাৰপিছতে আকৌ ইমান গৰম যিহেতু ইয়াতে AC অকণমান ভালো লাগিছে বাহিৰত যে থাকিবই নোৱাৰি ইমান গৰম মই সেইকাৰণে মানে যিমান সোনকালে পাৰোঁ শ্বপিং কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু শ্বপিং মলৰ পৰা ওলাই পেলাই তাৰপিছতে একদম নিউ মাৰ্কেটখন গোটেই ঘূৰাৰ দৰেই হৈছে আৰু যিমান পাৰোঁ সৰু সৰু বস্তু কিছুমান বজাৰ কৰিবলগীয়া আছিলে আৰু কুৰ্তা পিচ এনেকৈ বহুতবিলাক বজাৰ কৰি থাকিলে এনেকৈ বেছি শ্বুট কৰিবও নোৱাৰোঁ সেইকাৰণে যিমানখিনি পাৰিলোঁ কৰিলোঁ আৰু আমি বজাৰ কৰি পেলাই চিধা হোটেলৰ ৰুমলৈ গ'লোঁ হোটেলৰ ৰুমত মায়ে ক'লে আৰু একেবাৰে পেকিং লৈ আহিলে হ'ব মই আৰু ওলাই যাবলৈ মন যোৱা নাই আমি ক'লোঁ আৰু আজি যিহেতু কলিকতাৰ লাষ্ট নাইট আৰু গতিকে মাক লৈ যেতিয়া আহিছোঁৱে সেইকাৰণে আজি আৰু অকল স্পেচিয়েল অকণমান খাই আহোঁ সেয়া হৈছে মাছ কলিকতাত আহি যদি ভালকৈ মাছেই নাখালোঁ ভাল নালাগিব সেইকাৰণে 3 ধৰণৰ মাছ দিলোঁ ৰৌ কাটলা ইলিচ আৰু এটা ভাপা এটা 3 ধৰণৰ আকৌ চালাড পাপৰ তাৰ উপৰিও আমদৈ মিঠাই এইবিলাক অকণমান খাই ল'লোঁ খাই পেলাই তাৰপিছত আকৌ যিহেতু কালি ৰাতিপুৱাই যাব লাগিব সেইকাৰণে সোনকালে ওলাই আহিছোঁ আৰু এতিয়া 9:30 মানে হ'ল ডিনাৰটো কৰি লওঁ ডিনাৰটো কৰি পেলাই আৰু পেকিং লৈ পেলাই খোৱাৰ মজাটো বেলেগ আৰু ৰেষ্টুৰেণ্টত আহি পেলাই খোৱাৰ মজাটো বেলেগ সেইকাৰণে বঢ়িয়াকৈ বহুত টেষ্টিকৈ খানা খাই ল'লোঁ খাই পেলাই তাৰপিছত আমি ৰাতিপুৱাৰ কাৰণে আকৌ ৰেডি হ'ব লাগিল কিন্তু এটা কথা এইকেইদিন কিমান যে ভাল লাগিল মানে বুজাব নোৱাৰোঁ গৰম যদিও তাৰ মাজতো আমি ওলাই গৈছোঁ আৰু অকণমান ওলাই পেলাই এনেকৈ বজাৰো কৰিছোঁ অকণমান এনেকৈ ঘূৰিছোঁ বহুত বছৰ এনেকৈ বাহিৰত ওলাই অহা হোৱা নাছিলে গতিকে বহুত টেষ্টিকৈ খানা খালোঁ আৰু চবতকৈ ভাল লাগিছে যে মাক লৈ পেলাই আহিব পাৰিছোঁ এইটো বয়সত মা যে এনেকৈ পাৰিছে আমাৰ লগত সেইটো বহুত ভাল লাগিছে আৰু সেয়াই তাকে তাৰপিছত আকৌ কালি ৰাতিপুৱা যদি পাৰোঁ আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম অ'কে গুড মৰ্ণিং আৰু এতিয়া সেয়া আমি আহি পালোঁ আৰু
এয়াৰপৰ্টলৈ কলিকতাত আৰু এতিয়া যাব ওলাইছোঁ আৰু কলিকতা ট্ৰিপটো এতিয়াতে শেষ আৰু এতিয়া গুৱাহাটী গৈ পাওঁ তাৰপিছত আকৌ কথা পাতিম আৰু এতিয়া বৰ্ডিং পাছ লোৱাৰ পিছত গোটেইখিনি হোৱাৰ পিছত এনেই বহি আছোঁ আৰু এতিয়া বাছত উঠিম আৰু মানে ইণ্ডিগো বাছবিলাক আহিব এইমাত্ৰ উঠিলোঁ তাৰপিছত আকৌ গৈ পাওঁ তাৰপিছত আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম যিমানখিনি পাৰোঁ শ্বেয়াৰ কৰি যাম আৰু এনেকৈ আৰু মোৰ লগতে এজনী তাই হাইডি আছে তাই মিজো হয় ছোৱালীজনী মোৰ ব্লগত আহিবৰ কাৰণে সেয়াই Requesting all passengers to remain seated and keep their seatbelts fastened, please. Thank you. আৰু আমি এই জাষ্ট ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই পেলাই খিৰিকীখনেদি ৰিমুৰ যিটো কান্দা দেখা পাই পেলাই ইমান দুখ লাগিছে মই আৰু পিছলৈ ভিডিঅ' কৰিবলৈ পাহৰি গ'লোঁ আৰু আজি আবেলি সময়ত এতিয়া যাব ওলাইছোঁ অকণমান বজাৰলৈ আৰু কলিকতাৰ পৰা অহাৰ পিছৰ পৰা সেনেকৈ ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ কাৰণ স্কুললৈ দৌৰা দৌৰি তাৰপিছতে সেয়াই এতিয়া ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু এওঁ আজি নাহে বহুত দিন পিছত মই অকলে যাব ওলাইছোঁ তাকে ব্লগটো ষ্টাৰ্ট কৰি থ'লোঁ তাৰপিছত চাই থাকিব কি দেখুৱাব পাৰোঁ আজি হৈছে 18 তাৰিখ অ'কে চাই থাকক মোৰ লগত থাকক আৰু এই মাত্ৰ বজাৰ পৰা আহিলোঁ বজাৰ পৰা এওঁ আহি পাওঁতে অকণমান দেৰি হ'ব সেইকাৰণে ভাবিলোঁ ময়ে লৈ আহোঁ ৰঙালাও জিকা বিলাহী কল মৌচুম্বী মানে ফ্ৰুটছ শেষ হৈ গৈছিলে মৌচুম্বী তাৰপিছত সজনা এতিয়া বহুত পুৰঠ হৈ গৈছে ডাঙৰ ডাঙৰ মোটা মোটা বহুত দিন সজনা খোৱা নাছিলোঁ সজনা পনীৰ আটা তাৰপিছত শ্বাহী মছলা মানে এওঁ বজাৰৰ ফালে গ'ল সেইকাৰণে ভাবিলোঁ নাই ময়ে কৰি আহোঁ আৰু তাৰপিছত আকৌ আছে ৰিম্বৰ কাৰণেও চিকেনো আনিলোঁ সেয়া হেল্ল' গুড আফটাৰনুন আৰু আজি হৈছে ছানডে আৰু আজি এতিয়া ব্লগটো ষ্টাৰ্ট কৰিছে এইমাত্ৰ কাৰণ ডাঙৰ বাইদেউহঁতে আহিছে ৰাতিপুৱা ব্ৰেকফাষ্ট ৰেডি কৰিলোঁ সিহঁতে আকৌ আহি পেলাই আজি বিয়া এখনত গৈছে জোৰোণ এখনত আৰু আজি বাগানলৈ যাব আৰু ভিন্দৰ ছুটি নাই সেইকাৰণে আৰু সোনকালে এইখিনি কৰোঁতে ৰাতিপুৱাৰ পৰা সময় হোৱা নাই ব্লগটো ষ্টাৰ্ট কৰিবলৈ সেইকাৰণে এতিয়া ষ্টাৰ্ট কৰিলোঁ আৰু সিহঁত গ'ল কিন্তু জুহি আছে বাইদেউৰ ছোৱালীজনী আৰু সেয়াই আজি এতিয়াহে খোৱা চোৱা ৰন্ধা ষ্টাৰ্ট কৰিছোঁ এইমাত্ৰ মাছ ভাজিলোঁ তাৰপিছত তাকে অকণমান ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰোঁ সেইদিনাখন ষ্টাৰ্ট কৰিলোঁ কলিকতাৰ পৰা অহাৰ পিছততো এনেকৈ সময় হোৱাই নাই স্কুল আছিলে তাৰপিছতে বজাৰলৈ গ'লোঁ সেইদিনাখন দেখুৱালোঁ অকণমান সেয়া আৰু আকৌ চাওঁ আবেলি মানত কি কৰিব পাৰোঁ আজি ছানডেটো এনেকৈ ষ্টাৰ্ট কৰিলোঁ অ'কে আৰু বাইদেউহঁতে বিয়াৰ পৰা অহাৰ পিছত আমি বাইদেউহঁতক অকণমান আগবঢ়াই দিবলৈ গৈ আছোঁ আৰু হেল্ল' গুড ইভিনিং এতিয়া ইভিনিং হ'ল নে গুড ইভিনিং 4টা বাজি গ'ল ন হৈ গ'ল তাৰমানে এতিয়া আমি ইহঁতে আজি আহিছিলে অলপ আগতে কৈছিলোঁ মই আৰু ইজনী হৈছে কৃষ্ণা ববৰী মিছেছ আমাৰ ডাঙৰ বোৱাৰী আমাৰ ঘৰৰ আৰু সেয়া এতিয়া আমি ইহঁতে ঘৰলৈ গৈ আছে আৰু বাগানলৈ তাকে আমি অকণমান আগবঢ়াই দিবলৈ আহিছোঁ আৰু এতিয়া ওলাই পেলাই লগত আহিছোঁ চববিলাক আৰু আমাৰ লগতে আছে আৰু মামা মামী লগত আহিছে আৰু গৈ আছোঁ এতিয়া আগবঢ়াই দিবলৈ তাৰপিছত আমি এটা ঠাইত অকণমান চববিলাক লগ হ'ম তাকে দেখুৱাই থাকিম আপোনালোকে চাই থাকক তাৰপিছত দেখুৱাওঁ কি কৰোঁ সেয়া আৰু অকণমান ওলাই আহিছে তাকে আপোনালোকক শ্বেয়াৰ কৰিলোঁ অ'কে চাই থাকক ইফালে আৰু এতিয়া বাইদেউহঁতক থ'ব আহি পেলাই আমি ইহঁতে সদায় এইখনত সোমাই বাজে বুলি
ফাষ্টফুড এখন, তাতে আমি সোমালোঁ। সোমাই পেলাই ইহঁতে কি খাই চাওঁ। পৰঠা চৰঠা বঢ়িয়া ন? অঁ, আৰু দেখাতো কি ধুনীয়া, একদম চিকচিকীয়া একদম ভাল লাগিছে একদম। আৰু ইহঁতে কিবা কিবি চাওমিন, ম'ম', চিকেন ম'ম', পৰ্ক ম'ম', ৰোল কিবা কিবি অৰ্ডাৰ দি দিলে আৰু সেনেকৈ সিহঁতে খাই আছে। আৰু মই মোৰ কাৰণে আৰু এইবিলাক যিহেতু মই এনেকৈ খাবলৈ মন যোৱা নাছিলে, ইহঁতে ৰোল চোল এইবিলাক খাই আছে আৰু তাকে মই ভাবিলোঁ মোৰ কাৰণে এনেকুৱা মৌচুমী জুচ এনেকৈ খাই আছোঁ। আৰু এইখিনি খাই পেলাই সিহঁতে ওলাই যাব সেইফালেদি, আৰু আমি এইফালে ঘূৰি আহিম আৰু। বাই বাই। বাই, এইটো যে মাজত। আৰু এতিয়া বাইদেউহঁতে ওলাই গ'ল আৰু আমিও ওলাই আহিলোঁ। আৰু জানেনে, আজি মোৰ আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ মন গ'ল। মানুহৰ জীৱনটো বহুত সৰু, ভাল বেয়া সুখ দুখ সকলোৰে থাকে। আৰু তাৰ মাজেদি ময়ো মোৰ লাইফটোত ভাল বেয়াৰ মাজেদি নিজৰ লাইফটো গঢ়িবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ লাইফৰ কিছু মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়ে আপোনালোকৰ ওচৰৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আৰু যদিহে ব্লগটো ভাল লাগি থাকে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।